Hello everyone, so I have come up with a new class. Today we shall be dealing with the reasons of language variation. Eta language or variations kiyo hoy. In one of my class, the language endangerment class, moi tat discuss korisilu kisuman factor. Aru he similar factor yato applicable hoy. Thik ase yato applicable hoy he ekegita factor. Aru keitaman hal holoniu ase. So first of all আমি language variation মানে কি হেতু আগৰ ক্লাছত আমি ডিসকাস কৰিলো সো আকৌ তালে না যাও আজি আমি এটো স্পেসিফিক্যালি ডিসকাস কৰো যে ল্যাঙ্গুৱেজ এটা ভেৰিয়েশন কি হয় ঠিক আছে এটা একেটা ল্যাঙ্গুৱেজৰে এটা ভাষাৰে বেলেগ বেলেগ উপভাষা হোৱাৰ কাৰণটো কি সো the first reason is geographical location. The first reason is geographical location. The second reason is impact of neighboring language. Third factor is natural calamities. Fourth factor is migration. And the fifth factor is political impact. So the first one, geographical location. স্থান সাপেক্ষে মানুহৰ কথা কোৱাৰ টোনটো বেলেগ বেলেগ হয় আৰু হে টোনটো বেলেগ হোৱাৰ কাৰণটো হৈছে যে এই দুটা পইণ্ট যদি আমি একলগ কৰি বুজিবলৈ চাও বেছি সুবিধা হ'ব ধৰি লোৱা তুমি এনেকুৱা এখন সোসাইটিত আছা য'ত তোমাৰ Okhomia Bhaka, suppose as a Assamese, let's see the instance, take the instance of a Assamese. So, তুমি এডোখৰ জায়গাত আছা য'ত বেছিভাগ মানুহে হিন্দীত কথা পাতে আৰু তুমি হে জায়গাডোখৰত অসমীয়াত কথা পাতি আছা বাট ক্ৰমান্বয়ে যেতিয়া বছৰৰ পিছত বছৰ বাগৰি যাব তোমাৰ ভাষাটোত হিন্দীৰ ঠাঁচ এটা আহি যাব তুমি অসমীয়াই কবা কিন্তু তোমাৰ কথা বতৰাবোৰত যোনটো ফনোলজিক্যাল এসপেক্ট হে ফনোলজিক্যাল এসপেক্টটো লাহে লাহে হিন্দীৰ ফালে ঢাল ল'ব আৰু হে বস্তুটো কিহৰ কাৰণে হৈছে যে যোনডোখৰ জিওগ্ৰাফিক্যাল লোকেশনত তুমি আছা হে জিওগ্ৰাফিক্যাল লোকেশনত হিন্দীৰ ইম্প্যাক্টটো বেছি সো দ্যাট ইজ হোৱাট নেইবাৰিং ল্যাঙ্গুৱেজৰ ইম্প্যাক্ট যোনটো কোৱা হয় ইম্প্যাক্ট অফ নেইবাৰিং ল্যাঙ্গুৱেজ হেতু আৰু জিওগ্ৰাফিক্যাল লোকেশনটো হে তাৰ লগতে লিংকড আপ থাকে যে জিওগ্ৰাফিক্যাল লোকেশনটোত কি ল্যাঙ্গুৱেজ পোৱা যায় হেতু ওপৰত ভিত্তি কৰি তোমাৰ ভাষাৰ হালহলনি হ'ব পাৰে the phonological and the morphological aspect of your language might get changed because of the geographical location and because of the languages present in that geographical location so tumar neighboring language where tumar language to impact pelabo pare ba tumar language to beleg kori dibo pare tumar kothar hur holoni hoi jabo pare aru he kothar hur holoni hua tuke variety hoi joa buli koy junto যদি ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত হয় আমি কি বুলি কওঁ ইডিঅলেক্ট বুলি কওঁ যদি সোসাইটিৰ ক্ষেত্ৰত হয় আমি সোশিওলেক্ট বুলি কওঁ আৰু যদি এটা ডাঙৰ কমিউনিটি ক্ষেত্ৰত হয় আমি হেতু কি বুলি কওঁ ভ্যাৰাইটি বুলি কওঁ ঠিক আছে সো দিস ইজ দ্য ফার্স্ট রিজন এন্ড দ্য নেক্সট ওয়ান ইজ ন্যাচারাল ক্যালামিটিজ মানে ধৰি লোৱা যদি আমি এছামিজকে লওঁ ধৰি লোৱা নলবাৰীত কিবা এটা বহুত ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ হল যিহৰ কাৰণে নলবাৰীৰ মানুহখিনি শিৱসাগৰলৈ গুচি আহিবলগীয়া হল আৰু যেতিয়া তেওঁলোক শিৱসাগৰলৈ গুচি আহিলে ঠিক আছে আমি
নলবাৰীৰ মানুহখিনিয়ে এটা ভাষা কৈ আছিলে, নলবাৰীৰ মানুহখিনিয়ে এটা ভাষা কৈ আছিলে, নলবৰীয়া ভেৰাইটিটো কৈ আছিলে। কিন্তু যেতিয়া তেওঁলোক শিৱসাগৰলৈ গুচি আহিব আৰু ইয়াত 10-20 বছৰ ইয়াত থাকিব, এটা কথা মনত ৰাখিবা, এটা লেংগুৱেজৰ ভেৰাইটি এদিন বা দুদিনত নবনে, এমাহ বা দুমাহত নবনে। ইট টেক্স এজেছ, কেইবাটাও ডেকেডছ লাগে এটা লেংগুৱেজৰ ভেৰাইটি এটা ক্ৰিয়েট হ'বলৈ। চ' যেতিয়া লেংগুৱেজ এটা ধৰি লোৱা নলবাৰীৰ মানুহ শিৱসাগৰলৈ গুচি আহিবলগীয়া হ'ল আৰু ইয়াত 10-20 বছৰ যেতিয়া তেওঁলোক থাকিব, তাৰ পিছত কি হ'ব, তেওঁলোকৰ যোনটো নলবৰীয়া টোন, সেই নলবৰীয়া টোনটো লাহে লাহে শিৱসাগৰীয়লৈ চেঞ্জ হৈ যাব। ঠিক আছে, ঠিক তেনেদৰে যদি শিৱসাগৰৰ মানুহ এখিনি বেলেগলৈ যায়, তেওঁলোকৰো ভাষাৰ সাল সলনি হ'ব। ঠিক আছে, আৰু এনেকুৱাও নহয় যে যোনডোখৰ জেগালৈ আহিব সেই জেগাডোখৰৰ টোনটোৰ লগতে তেওঁলোকৰ টোনটো মিলি যাব। ইট ডিপেণ্ডছ অন দ্য পপুলেশ্যন। ছাপ'জ অসমলৈ যদি ৱেষ্ট বেংগলৰ পৰা অসমলৈ ছাপ'জ শিৱসাগৰৰ পপুলেশ্যন আমি ধৰি লৈছোঁ 1 লাখ। ঠিক আছে, জাষ্ট এজিউমিং শিৱসাগৰৰ পপুলেশ্যন 1 লাখ, আৰু যদি বেংগলৰ পৰা 2 লাখ মানুহ শিৱসাগৰলৈ আহে, তেতিয়া কিন্তু সেই 2 লাখ মানুহে শিৱসাগৰীয় টোনটো একচেপ্ট নকৰে বা শিৱসাগৰীয় টোনটোলৈ চেঞ্জ নহয়, আমাৰ শিৱসাগৰীয় টোনটোহে বেংগলী টোনলৈ কনভাৰ্ট হৈ যাব। চ' ইট ডিপেণ্ডছ অন দ্য কোৱান্টিটি অফ স্পীকাৰ। যোনটো ভেৰাইটিৰে কোৱান্টিটি বেছি থাকিব, সেই ভেৰাইটিটোৰ ফালে বেছিকে লেংগুৱেজটোৰ চেঞ্জটো ঢাল ল'ব, বা ভেৰাইটিটো সেই বেছি পপুলেশ্যন থকাৰ ফালেহে ঢাল ল'ব। ঠিক আছে, চ' দিছ ইজ নেচাৰেল কেলেমিটি। মাইগ্ৰেশ্যন চিমিলাৰ, এই গোটেই পইণ্টকেইটা একচুৱেলি ইণ্টাৰ ৰিলেটেড হয়। ঠিক আছে, মাইগ্ৰেশ্যন মানে সেই বেলেগৰ পৰা মানুহ আহি যোৱা, আৰু বেলেগৰ পৰা মানুহ কিয় আহিব, ইন আ লাৰ্জ স্কেল নেচাৰেল কেলেমিটিজ হ'লেই নৰ্মেলি আহে, বা কিছুমান পলিটিকেল ৰিজনো থাকে। ঠিক আছে, চ' মাইগ্ৰেশ্যনতো এই লেংগুৱেজবোৰ ভেৰিয়েশ্যনছ হ'ব পাৰে। লেংগুৱেজ এটাৰ ভেৰাইটি বেলেগ বেলেগ হ'ব পাৰে, বেলেগ লেংগুৱেজ আহি বেলেগ লেংগুৱেজৰ লগত মিক্স আপ হৈ যাব পাৰে। চ' দিছ ইজ হোৱাট migration is, and political impact is something like এটা লেংগুৱেজ পলিটিকেল ইম্পেক্টে কেনেকৈ ভেৰিয়েশ্যন কৰে। এতিয়া ধৰি লোৱা নলবৰীয়া বা গোৱালপৰীয়া মানুহে যেতিয়া অফিচত, কোৰ্টত কাছাৰীত কিবা দিবলৈ থাকে, তেতিয়া তেওঁলোকে যোনখন দৰখাস্ত লিখে বা এপ্লিকেশ্যন লিখে, সেই এপ্লিকেশ্যনখন সদায় শিৱসাগৰীয়া এছামিজত লিখিবলগীয়া হয়, মানে ষ্টেণ্ডাৰ্ড লেংগুৱেজত লিখিবলগীয়া হয়। চ' সেইটো এটা পলিটিকেল ইম্পেক্ট পৰিছে নে, যে সেই মানুহখিনিয়ে যিহেতু তেওঁলোকৰ বেলেগ এটা ভেৰাইটি আছে, কিন্তু সেই ভেৰাইটিটো ইউজ কৰিব নোৱাৰে, আৰু তেওঁলোকক ফ'ৰ্চ কৰা হৈছে যে সেই ভেৰাইটিটোৰ পৰা শিৱসাগৰীয় ভেৰাইটিটোলৈ তেওঁলোক আহিব লাগিব। ঠিক আছে, চ' these are the impacts of or the reasons of language variation. Language এটা কিয় ভেৰি কৰে, লেংগুৱেজ এটা কিয় সাল সলনি হয়, কিয় এটা লেংগুৱেজৰ বেলেগ বেলেগ উপভাষা ওলায়। চ' these are the 5 reasons of language variation. এইকেইটা কাৰণতে লেংগুৱেজ ভেৰি কৰে, এইকেইটা কাৰণতে লেংগুৱেজ এটা বেলেগ বেলেগ উপভাষা ওলাবগৈ পাৰে। So the things are interrelated. All the 5 reasons are interrelated. Itu logot hitu lagi thoka. So try to understand, try to comprehend, and I know these things are a bit critical. So try to comprehend it yourself. And if you find any, if you are not able to comprehend it, or if you are not able to understand it properly, please contact me. Eneke bohi nathakiba je hobo aru kiba eta likhim. বস্তুটো ভালকে বুজি ল'বলৈ চেষ্টা কৰিবা, যিহেতু এইটো এটা অনলাইন ক্লাছ য'ত ইণ্টাৰেকশ্যনছ নাই, মোক প্ৰশ্ন কৰা মানুহ ইয়াত নাই, সেইকাৰণে মই বস্তুখিনি বেছি ডিপলি বুজাবলৈ অকণমান দিগদাৰী হয়। চ' তোমালোকে যদি মোলৈ ফোন বা মেছেজ কৰি কুৱেশ্যনছ কৰা, মই তেতিয়া তোমালোকক বুজাই দিবলৈ বেছি সুবিধা পাম। চ' ইফ ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড, প্লিজ কণ্টেক্ট মি এণ্ড ক্লিয়াৰ ইয়ৰ ডাউটছ।
ठीक है. So in our next class we shall be dealing with some other topics of sociolinguistics. Stay tuned with the channel. Thank you.